নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিম। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ, গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এই আছামিজ বাস্তু চেনেলটোৰ মাধ্যমেদি আপোনালোকৰ লগত আজিলৈকে মই বিভিন্ন ধৰণৰ মন্ত্ৰ, এঞ্জেল নাম্বাৰ, ছুইট ৱৰ্ড, যন্ত্ৰৰ সম্পৰ্কে, বিভিন্ন প্ৰয়োগৰ সম্পৰ্কে, ল অফ এট্ৰেকশ্যনৰ টেকনিকৰ সম্পৰ্কে, জ্যোতিষৰ উপায় সম্পৰ্কে, বাস্তুৰ উপায় সম্পৰ্কে আলোচনা কৰি আহিছোঁ। আজি মই আপোনালোকক এনেকুৱা 5টা মেজিকেল এঞ্জেল নাম্বাৰ সম্পৰ্কে ক'ম। যদি আপুনি এই এঞ্জেল নাম্বাৰকেইটা ভালকৈ মনত ৰাখি থয়, তেন্তে আপোনাৰ বিপদৰ সময়ত নিশ্চয় এই এঞ্জেল নাম্বাৰকেইটাই সহায় কৰিব। বন্ধুসকল, এই এঞ্জেল নাম্বাৰকেইটা বাৰে বাৰে পৰীক্ষা কৰা এঞ্জেল নাম্বাৰ, আৰু এই এঞ্জেল নাম্বাৰকেইটা আপোনালোকে পাৰিলে এখন বহীত মই ভিডিঅ'টোত তেনেকৈ কৈ যাম, আপোনালোকে লিখি ল'ব। বন্ধুসকল, আমাৰ নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে, সমস্যা সমাধানৰ কাৰণে বিভিন্ন উপায় থাকে। আমি জ্যোতিষীয় উপায় কৰিব পাৰোঁ, বাস্তুৰ উপায় কৰিব পাৰোঁ, মন্ত্ৰৰ সহায় ল'ব পাৰোঁ, যন্ত্ৰৰ সহায় ল'ব পাৰোঁ, ছুইট ৱৰ্ডৰ সহায় ল'ব পাৰোঁ, এঞ্জেল নাম্বাৰ সহায় ল'ব পাৰোঁ। কিন্তু সকলোতকৈ সহজ হৈছে প্ৰয়োগ কৰিবৰ কাৰণে এঞ্জেল নাম্বাৰ। যিহেতু এঞ্জেল নাম্বাৰ প্ৰয়োগ কৰাৰ কোনো নীতি নিয়ম নাথাকে, যেতিয়াই তেতিয়াই আপোনালোকে এঞ্জেল নাম্বাৰ প্ৰয়োগ কৰিব পাৰে। মহিলাসকলে মাহেকীয়াৰ সময়তো কৰিব পাৰে, ৰাতি দিন কোনো কথা নাই, যেতিয়া তেতিয়াই আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। যদি আপোনাৰ ঘৰত কোনো চোৱা লাগি থাকে, ধৰি লওক কাৰোবাৰ মৃত্যু হয়, তেতিয়াও আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। অসুস্থৰ সময়তো এই প্ৰয়োগটো কৰিব পাৰে, কোনো কথা নাই। এঞ্জেল নাম্বাৰ প্ৰয়োগ কৰাটো একেবাৰে সহজ। এঞ্জেল নাম্বাৰ আমি মনে মনে জপ কৰিবও পাৰোঁ। এঞ্জেল নাম্বাৰ আমি মনে মনে যদি জপ কৰোঁ, তেতিয়া সেই মনে মনে জপ কৰোঁতে সেই এঞ্জেল নাম্বাৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়, আমাৰ মাইণ্ডে লাভ কৰে ইউনিভাৰ্চৰ যোগেদি। যদি আমি কোনো বটলত এঞ্জেল নাম্বাৰটো লিখি সেই বটলত পানী ভৰাই দিনটো সেই পানী খাওঁ, তেন্তে সেই এঞ্জেল নাম্বাৰ পজিটিভিটি সেই পানীৰ যোগেদি আমাৰ শৰীৰত প্ৰৱেশ কৰে। তৃতীয়তে, আমি এঞ্জেল নাম্বাৰটো প্ৰত্যেক দিনে যদি গ্ৰীণ পেন লৈ নিজৰ বাওঁ হাতত, বা আমাৰ যিটো লেফ্ট বডি পাৰ্ট আছে, নন ডমিনেণ্ট বডি পাৰ্ট, বাহুত হওক, হাতত হওক, নিজৰ ভৰিত হওক, ঠাইত হওক, কালফত হওক, য'তে আপুনি ইচ্ছা কৰে তাতে আপুনি লিখিব পাৰে। যদি আপোনাৰ সুবিধা হয় হাততে লিখিব লাগে, যদি আপোনাৰ অসুবিধা হয় তেন্তে আপোনালোকে নিজৰ লেফ্ট বডি পাৰ্টত যিকোনো অংশতে গ্ৰীণ পেন লৈ এঞ্জেল নাম্বাৰ লিখিব পাৰে। তৃতীয়তে, আমি এঞ্জেল নাম্বাৰ এনাৰ্জি চাৰ্কলৰ সহায়তো ইউজ কৰিব পাৰোঁ। কেনেকৈ কৰিব লাগে? এনাৰ্জি চাৰ্কলৰ সহায়ত কেনেকৈ এঞ্জেল নাম ব্যৱহাৰ কৰিব লাগে? প্ৰথমে আমি নিজৰ নামটো লিখিব লাগে, সম্পূৰ্ণ নামটো লিখি তলত এঞ্জেল নাম্বাৰটো লিখিব লাগে। লিখিলে তাৰ মাজেদি এটা বৃত্ত আঁকি দিব লাগে, তাক কোৱা হয় এনাৰ্জি চাৰ্কল। তাৰপিছত সেই কাগজখন আমি নিজৰ পাৰ্চতো ৰাখিব পাৰোঁ, নিজৰ গাৰ তলতো ৰাখিব পাৰোঁ, বা আমি যদি পঢ়া শুনা কৰি আছোঁ তেন্তে আমি পঢ়ি থকা টেবুলখনৰ ফ্ৰণ্টৰ ৱালটো আমি লগাই ৰাখিব পাৰোঁ। এনে কৰিলেও সেই এঞ্জেল নাম্বাৰৰ পজিটিভ এনাৰ্জি আমাৰ লাভ হয়। কিন্তু সকলোতকৈ বেছি পজিটিভ ফল দিয়ে যেতিয়া আমি মনে মনে এঞ্জেল নাম্বাৰটো জপ কৰোঁ। গতিকে বন্ধুসকল, যিকেইটা এঞ্জেল নাম্বাৰ মই এতিয়া আপোনালোকক দিম, এই এঞ্জেল নাম্বাৰকেইটা আপোনালোকে পাৰিলে দিনটোত যেতিয়াই সময় পায়, 10 মিনিট পাৰে, 15 মিনিট পাৰে, 5 মিনিট পাৰে, মনে মনে জপ কৰিব। নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, প্ৰথম এঞ্জেল নাম্বাৰটো হৈছে আমাৰ মানি এট্ৰেকশ্যনৰ। ধন টকা পইচাটো সকলোকে প্ৰয়োজন থাকে, সকলোৱে বিচাৰে যে নিজৰ আৰ্থিক উন্নতি হওক, আমি যি কাম কৰিছোঁ তাত যাতে আমাৰ লাভ হওক। যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ আৰ্থিক উন্নতি হোৱাটো সকলোৱে বিচাৰে। চাকৰি কৰা সকলেও নিজৰ চেলাৰী ইনক্ৰিমেণ্ট হোৱাটো বিচাৰে, বোনাছ পোৱাটো বিচাৰে। গতিকে অৰ্থৰ প্ৰত্যেককে প্ৰয়োজন থাকে। অৰ্থৰ কাৰণে অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰটো মই আগতে আপোনালোকক দিছিলোঁ। সেই এঞ্জেল নাম্বাৰটো হৈছে 5207418898। আপোনালোকে পাৰিলে কাগজ কলম লৈ লওক, এঞ্জেল নাম্বাৰকেইটা লিখি লওক। বহুতৰে পিছত ভিডিঅ'টো শেষ হোৱাৰ পিছত ফোন আহি থাকে যে মই এঞ্জেল নাম্বাৰটো বিচাৰি পোৱা নাই, ভিডিঅ'টো ক'ত গুচি গ'ল ক'ব পৰা নাই, বিচাৰি আছোঁ পোৱা নাই। গতিকে আপোনালোকে ভিডিঅ'টো চাওঁতেই পাউজ কৰি ল'ব, দৰকাৰ হ'লে পাউজ কৰি লৈ আপোনালোকে এখন বহীত কলমৰ সৈতে এঞ্জেল নাম্বাৰটো লিখি লওক। সেই মানি এট্ৰেকশ্যনৰ এঞ্জেল নাম্বাৰটো হৈছে 5207418898। এইটো আপোনালোকে মানি এট্ৰেকশ্যনৰ কাৰণে, আৰ্থিক উন্নতিৰ কাৰণে, মানি ব্লকে চেক কৰিবৰ কাৰণে
ব্যৱহাৰ কৰিব পাৰে দ্বিতীয় এঞ্জেল নাম্বাৰটো হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে যদি আমি কেতিয়াবা ভগৱানে নকৰক কোনোবা দুৰাৰোগ্য ৰোগত ভোগো বা কিবা যদি আমাৰ ৰোগ হয় যি ফটকৈ আমাৰ ভাল হোৱা নাই তেন্তে আমি এইটো এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ বন্ধুসকল সেই এঞ্জেল নাম্বাৰটো এটা পৰীক্ষিত এঞ্জেল নাম্বাৰ সেই এঞ্জেল নাম্বাৰটো হৈছে 19751 আপোনালোকে ঔষধো সেৱন কৰিব টেবলেটো খাই থাকিব আৰু তাৰ লগতে আপোনালোকে এই এঞ্জেল নাম্বাৰটো মনে মনে জপ কৰিব 19751 এইটো আপোনালোকে নিজৰ ঔষধৰ বটলৰ ওপৰতো লিখি লৈ সেই তাৰ পৰা ঔষধ আপোনালোকে খাব পাৰে তৃতীয়তে আমাৰ কেতিয়াবা খুব ডিপ্ৰেছন হয় মনত নিগেটিভ চিন্তা আহে বেয়া বেয়া সপোন দেখো আমি আমাৰ মনলৈ নিগেটিভিটি আহে শৰীৰত নিগেটিভ এনাৰ্জিৰ পৰিমাণ বৃদ্ধি পায় সেই নিগেটিভিটিখিনি দূৰ কৰিবৰ কাৰণে আমি আৰু এটা অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ বন্ধুসকল সেই পৰীক্ষিত এঞ্জেল নাম্বাৰটো হৈছে 0927 বন্ধুসকল যদি আমাৰ কেতিয়াবা খুব ইমাৰ্জেন্সি প্ৰব্লেম হৈ যায় কেতিয়াবা আমি ফটকৈ কোনো ডাঙৰ বিপদত পৰি যাওঁ আৰু সেই বিপদৰ পৰা উদ্ধাৰৰ কোনো পথ আমি বিচাৰি নাপাওঁ তেনেধৰণৰ সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণেও আমি ইমাৰ্জেন্সিৰ ক্ষেত্ৰত এটা অত্যন্ত শক্তিশালী এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ এইটো এটা পৰীক্ষিত এঞ্জেল নাম্বাৰ সেইটো এঞ্জেল নাম্বাৰ হৈছে বন্ধুসকল 8888 অৰ্থাৎ 8888 বা 8888 এইটো এঞ্জেল নাম্বাৰ আমি যেতিয়া কোনো ডাঙৰ সমস্যাত আমি পৰো ইমাৰ্জেন্সিৰ ক্ষেত্ৰত সমস্যাৰ পৰা উদ্ধাৰৰ কাৰণে আমি প্ৰয়োগ কৰিব পাৰোঁ বন্ধুসকল তাৰপিছত আমাৰ কি প্ৰয়োজন থাকে আমাৰ ইচ্ছাবিলাক পূৰ্ণ হোৱাটো আমি বিচাৰোঁ উইচ ফুলফিলমেণ্ট বুলি যাক কয় আমাৰ যিখিনি ডিজায়াৰ থাকে আমাৰ ইচ্ছা থাকে সেইখিনি আমি পূৰ্ণ হোৱাটো সকলোৱে বিচাৰোঁ সকলোৰে কিবা নহয় কিবা এটা ইচ্ছা থাকে কাৰোবাৰ চাকৰি কৰাৰ ইচ্ছা থাকে কাৰোবাৰ ব্যৱসায় কৰাৰ ইচ্ছা থাকে কাৰোবাৰ মনে বিচৰা ব্যক্তিজনৰ লগত বিবাহ কৰাটো ইচ্ছা থাকে মনে বিচৰা গাড়ী এখন লোৱাৰ ইচ্ছা থাকে প্ৰত্যেকৰ মনত কিবা নহয় কিবা এটা ইচ্ছা থাকে সেই ইচ্ছাটো যাতে সোনকালে পূৰ্ণ হয় ইউনিভাৰ্ছে যাতে আমাক সেই ইচ্ছাটো পূৰ্ণ কৰাত সহায় কৰে সেই ক্ষেত্ৰতো আমি এটা পৰীক্ষিত এঞ্জেল নাম্বাৰ ব্যৱহাৰ কৰিব পাৰোঁ বন্ধুসকল সেইটো এঞ্জেল নাম্বাৰ হৈছে 1176 এইটো এঞ্জেল নাম্বাৰ আপোনালোকে নিজৰ মনৰ ইচ্ছা পূৰ্তিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এই গোটেইকেইটা অত্যন্ত পৰীক্ষিত এঞ্জেল নাম্বাৰ বিশেষকৈ বন্ধুসকল এইখিনি এঞ্জেল নাম্বাৰ মই বিভিন্নজনক দিছোঁ তাৰ পৰা তেওঁলোকে ভাল ফল লাভ কৰিছে তেওঁলোকৰ ফিডবেক লৈ আপোনালোকক মই এইকেইটা এঞ্জেল নাম্বাৰ আজি দিছোঁ এই 5টা এঞ্জেল নাম্বাৰ আপোনালোকে ভালকৈ মনত ৰাখিব 100% এইকেইটা এঞ্জেল নাম্বাৰ আপোনাক সহায় কৰিব সম্পূৰ্ণ বিশ্বাস ৰাখি আপোনালোকে এই এঞ্জেল নাম্বাৰবিলাক প্ৰয়োগ কৰিব মনে মনে জপ কৰিব হাতত লিখিব পানী খোৱা বটলত লিখিব এনাৰ্জি চাৰ্কেলৰ সহায় ল'ব নিশ্চয় আপোনালোকে এঞ্জেল নাম্বাৰ সহায় কৰিব তাৰোপৰি বন্ধুসকল একেটা সমস্যাৰে বিভিন্ন ধৰণৰ এঞ্জেল নাম্বাৰ থাকে সেইটো কথা আপোনালোকক স্পষ্ট কৰি দিওঁ যে একেটা সমস্যাৰে 5টা 6টা 7টা লৈকে এঞ্জেল নাম্বাৰ থাকিব পাৰে গতিকে আপোনালোকে নেভাবিব যে কোনোবা এটা ভিডিঅ'ত মই কোনোবা মানি এট্ৰেকশ্যনৰ কাৰণে বেলেগ এটা এঞ্জেল নাম্বাৰ কৈছোঁ এতিয়া মই বেলেগ এটা এঞ্জেল নাম্বাৰৰ কথা কৈছোঁ তেনেকুৱা কোনো কথা নাই একেটা সমস্যাৰে বহুকেইটা এঞ্জেল নাম্বাৰ থাকে 7টা 8টা লৈকে থাকে কিন্তু যিকেইটা মই পৰীক্ষা কৰি ভাল ফল পাইছোঁ সেইকেইটা আপোনালোকক আজি মই আগবঢ়াইছোঁ এইকেইটা আপোনালোকে ভালকৈ নোট কৰি ল'ব সময় ব্যৱহাৰ কৰিব নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই 5টা পৰীক্ষিত এঞ্জেল নাম্বাৰ সম্পৰ্কে জানি ভাল লাগিলে ইয়াক কেনেকৈ প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আপোনালোকৰ জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ